সূত্ৰধাৰা আঁচনি আজি আমাৰ সুকুমাৰ কলাৰ ওপৰত আমাৰ এটা কৰ্মশালা হ'ব। এটা সুন্দৰ আমাৰ এটা পদক্ষেপ আহিছে যে আমি যে চিত্ৰকলাৰ বিষয়ে আমি জ্ঞান ল'ব লাগে, হয়নে? আমি শিকাৰ কথাটো আমি মৃত্যু পৰ্যন্ত আচলতে শিকিব লাগে। শিকিবলৈ মানুহে এলাহ কৰিব নালাগে। আমি বিশেষকৈ এই সুকুমাৰ কলাবিলাকে আমাৰ বহুত আমি মানসিক খাদ্যৰ যোগান ধৰে, গম পাইছেনে? আমি যে যিবোৰ খাদ্য খাওঁ সেই খাদ্যৰ উপৰিও আমাৰ মনবোৰ ঠিকে ৰাখিবৰ কাৰণে, মানসিক স্বাস্থ্যটো ঠিকে ৰাখিবৰ কাৰণে আমাৰ মানসিক কিছুমান খাদ্যৰ প্ৰয়োজন হয়। যেনেকৈ আমাৰ আমনি লাগিলে আমি গান শুনো, হয়নে বাৰু? কেতিয়াবা কবিতা লিখোঁ, কেতিয়াবা চিনেমা চাওঁ। ঠিক তেনেকৈ আমি কি যে মনলৈ অহা কিছুমান ধাৰণা যদি আমি ছবি আঁকো, হয়নে? কাৰোবাক চাই চাই আমি অনুকৰণ কৰি ছবি আঁকো। এইটোৱে আমাক কি যে মানসিক স্বাস্থ্যটো বৃদ্ধি কৰে, বুজি পাইছে? আৰু আমাৰ সেই মানসিক স্বাস্থ্যৱান কৰি তোলে, গম পাইছে নাই? সেইকাৰণে আমি আচলতে এলাহ কৰিব নালাগে। তোমালোকক আমি জনোৱা হৈছিলে যে কাইলৈ আমাৰ কৰ্মশালা হ'ব চিত্ৰকলাৰ বিষয়ে, তোমালোকে সাজু হৈ আহিবা। এতিয়া কিছুমানে কাগজে নানায়, পেঞ্চিলে নানায়, কিন্তু তোমালোকৰ ব্যৱস্থাটো তোমালোকে কৰি ল'ব লাগিব। এতিয়া আমি আমাৰ প্ৰাঞ্জলিক ছাৰক আমি আহ্বান জনাইছোঁ। তেওঁ নিজা কৌশলেৰে খুব কম সময়ৰ ভিতৰতে আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলক সুকুমাৰ কলাৰ ওপৰত চিত্ৰ কেনেকৈ সঠিকভাৱে আঁকিব পাৰি, শুদ্ধৰ ওপৰত কেনেকৈ এটা চিত্ৰ আঁকিব পাৰি। কিছুমান আমি আছে যে চিত্ৰটো আমাৰ অঁকিবলৈ গুচি যায়, সেইবোৰ ধাৰণা আমি দিব নাজানো, হয়নে? সেইকাৰণে আমাৰ তেওঁলোকে খুব সৰুৰ পৰা, আমি খুব সৰুৰ পৰা চিনি পাওঁ। এই ক্ষেত্ৰত তেওঁ নিজে আগতে চিত্ৰাংকনত অংশগ্ৰহণ কৰাৰ পৰা আমি চিনি পাওঁ। আৰু তেওঁলোকৰ পৰিয়ালৰ গোটেইখিনিয়ে ছবি আঁকিব জানে। ছোৱালীয়ে জানে নাজানে গম পোৱা নাই এতিয়ালৈকে, কিন্তু তেওঁলোকৰ সনাতনৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু মুলমণি ছাৰ, লগতে এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ প্ৰতিখন স্কুলত অসমতে দিছে সত্ৰধাৰাৰ অধীনত সুকুমাৰ কলাৰ কৰ্মশালা দিবৰ বাবে বিভিন্ন জেগাত মই দি দিছোঁ। এই বস্তুটো এই কৰ্মশালাভাগ আজি 4 বছৰমানৰ আগৰ পৰা হৈছে। বিভিন্ন জেগাত বিভিন্ন স্কুলত মই দি আহিছোঁ। কিন্তু এই যিটো কৰ্মশালা, তোমালোকক প্ৰথমতে মই কথা কেইটামান কৈ দিছোঁ। এই কৰ্মশালাটো আচলতে মই তোমালোকক 1 ঘণ্টা, 1.5 ঘণ্টা বা 40 মিনিট কিবা এটা সময়হে দিম। তোমালোকৰ ইয়াতে মই দেখিছোঁ মোৰ ষ্টুডেণ্ট বহুত আছে, মোৰ স্কুল আছে ৰামধেনু চিত্ৰকলা কেন্দ্ৰ, শিৱসাগৰ চিত্ৰকলা কেন্দ্ৰ বুলি। এই আৰ্টৰ লগত মই জড়িত তোমাৰ 1998 চনত। মোৰ ইয়াৰ অভিজ্ঞতা আছে, লোকক শিকোৱা অভিজ্ঞতা প্ৰায় 27 বছৰ। অলপ আগতে প্ৰধান শিক্ষক ছাৰে কৈছে ৰিদিপ দত্তৰ কথা গম পাইছা। এই ৰিদিপ দত্ত এটা সময়ত মোৰ শিষ্য। ৰিদিপ দত্ত মোৰ ওচৰতে আৰ্ট শিকিছিলে। তোমালোকে কথাবিলাক মনত ৰখাবা। ছাৰে কথা এটা কৈ গৈছিলে যে বিজ্ঞান শাখাত পঢ়িলে তোমালোকক আৰ্টৰ প্ৰয়োজন আছে। এই বস্তুটো শুনা, মই আজিৰ পৰা বহুত বছৰ আগতে ধৰিবা কিবা এটা শস্য সিঁচিছিলোঁ। আজি মই গৌৰৱে কৈছোঁ ৰিদিপ দত্তক, আৰু এটা গৌৰৱে মই কৈছোঁ এই সিঁচাৰ পিছত যে ফলটো আহে, অনামুখৰ নীলোৎপল ভক্ত নীলোৎপল, দেউতাক হৈছে ৰবীন্দ্ৰ হাজৰিকা ছাৰ। ছাৰে যেতিয়া ল'ৰাটোৱে চেম্বাৰ খুলিছে মোলৈ ছাৰে ফোন কৰিছিল, দেউতাকে ফোন কৰিছে, প্ৰাঞ্জল ল'ৰাটোৱে এনেকৈ চেম্বাৰ এটা খুলিছে, তোমাৰ আৰ্টৰ কাৰণে কিন্তু তেওঁ বহুতখিনি সকাহ পালে, তুমি কিন্তু নেদেখাকে আমাক দেখা নিদিয়াকৈ নাথাকিবা। মই গৈ পোৱাৰ লগে লগে তেওঁ মোক এটা সেৱা কৰিছে। কিন্তু তেতিয়া মই অনুভৱ কৰিছোঁ মই বহুত দিনৰ আগতে শস্য এটা সিঁচি দিছিলোঁ, তাৰ আজি ফল ধৰিছে। তোমালোকে আজি শিকিব আহিছা, শুনা, ছবি বস্তুটো হৈছে 8 বছৰ এটা কোৰ্চ। 8 বছৰ বস্তুটো তোমালোকক এই 1 ঘণ্টাতে শিকোৱাটো ইমান সম্ভৱ নহয়। মই তোমালোকক দুটামান ধাৰণাহে দিব পাৰিম। এই ধাৰণাকেইটা এনেকৈ দিম, চোৱা, ব্যাকৰণ অবিহনে একো শিক্ষা নাই। যি শিক্ষাই নকৰা, মই তোমালোকক এই ব্যাকৰণে দুটামান শিক্ষা দিম। তোমালোকে দেখিবা আজিকালি ইউটিউব আছে, তাৰ পৰা ছবি চাইছে, গৈ পেলাই আজিকালি ল'ৰা ছোৱালীবিলাক প্ৰতিযোগিতামুখী হৈছে নহয়। তাত গৈছে ধুনীয়া আঁকিছে, গাৰ্জেনে মোলৈ ফোন কৰিছে কিয় পোৱা নাই। ইয়াৰ মেইন কাহিনীটো হৈছে তেওঁলোকৰ ব্যাকৰণত কোনো জ্ঞান নাই। ছবিটো বেয়াই হওক, ব্যাকৰণটো কিন্তু শুদ্ধ হ'ব লাগিব। আমি চাম কিহত ব্যাকৰণ, মানে প্ৰতিটো শিক্ষাৰে ব্যাকৰণ আছে। এই ব্যাকৰণৰ ওপৰতে মই তোমালোকক আজি
অকণমান ধাৰণা এটা দিম আৰু এই ধাৰণাটো তোমালোকে যিসকলে লিখি ল'বা আৰু যিসকলে নিলিখা তোমালোকে কিন্তু কথা নাপাতিবা, বহি থাকিবা। আৰু এই যে মই আজি কথা কৈছোঁ, এই কথাষাৰ 20 বছৰৰ পিছত তোমালোক যেতিয়া ডাঙৰ হ'বা, ইয়াৰ পৰা অন্ততঃ এটা শব্দ লৈ যাবা মই কোৱা কথা। 20 বছৰৰ পিছত তেতিয়া কিন্তু মোলৈ মনত পৰিব তোমালোক। কেলে মনত পৰিব জানিছানে? মই তোমালোক সৰুৱে যে ডাঙৰকৈ নকওঁ, এই শব্দকেইটা তোমালোকৰ ভৱিষ্যতলৈ কামত দিব। এটা শব্দ হ'লেও কামত দিব মই কোৱা কথা। সেইকাৰণে তোমালোকে অন্ততঃ মন দিবা, কথা নাপাতিবা। হ'ব? ঠিক আছে। কিমান কোনে কৈছা? আমাৰ চকুস্থলী কলাৰ ভিতৰত অন্যতম কলা হৈছে এই চিত্ৰকলাটো। কলা কি শুনা, তোমালোকে আজি যদি মনে মনে বহি থাকা, তোমালোকে যদি শান্তশিষ্টকৈ বহি থাকা, একদম সঠিক ছাত্ৰ হিচাপে যদি বহি থাকা, ছাত্ৰী হিচাপে বহি থকা, সেইটো এটা কলা। সেইকাৰণে মই তোমালোকক চাওঁ কাৰ কি কলা আছে, সেইকাৰণে মনে মনে দেখিলে। প্ৰথম কথা হ'ল ভাত ভালকৈ বনাব জানে, কিবা এটা বনাব জানে, ৰন্ধন বিদ্যা, সেইটো এটা কলা। এই কলাৰ ভিতৰত স্বীকৃতিপ্ৰাপ্ত এটা কলা হৈছে চিত্ৰকলা।